আজি আমাৰ এই তিৱা জনগোষ্ঠীৰ যিখিনি গামোচা এওঁসকলে আজি মৰিগাঁৱত যে এই গামোচাখনৰ অপব্যৱহাৰ হোৱা বুলি তেওঁলোকে আজি কিছুদিনৰ আগৰ পৰা গম পাইছিলে। তেওঁলোকে পম খেদি আজি দুখন দোকানত এই বিজেপি সম্বলিত গামোচাসকল তেখেতসকলে পাইছে আৰু এইটো প্ৰকৃততে কোনো তিৱা জাতিৰ প্ৰকৃত গামোচা নহয় আৰু এই গামোচাখিনি হয়তো কোনো দুষ্কৃতিকাৰীয়ে বা নিজৰ মুনাফাৰ স্বাৰ্থত তেওঁলোকে এই গামোচাখন বনাইছে আৰু মই অনুৰোধ কৰিব বিচাৰিছোঁ যে দ্বিতীয়বাৰ এই গামোচাখন তেওঁলোকে এনেকুৱা ধৰণৰ মেৰামতি নকৰে আৰু যাৰ পৰা তেওঁলোকৰ যিটো অৰিজিনেল গামোচা তেওঁলোকে সেইটো দোকানত বিক্ৰী কৰে তাৰ বাবে সকলো ব্যৱসায়ী সমাজক মই অনুৰোধ জনাইছোঁ যে আমাৰ অসমীয়া গামোচা যিকেইখন হয় এই অসমীয়া গামোচা কেইখনো তেওঁলোকে অপব্যৱহাৰ নকৰে। প্ৰকৃত সূতাৰে হাতত বোৱা যিখিনি গামোচা মেচিনত বোৱা গামোচা যাতে তেওঁলোকে ব্যৱহাৰ নকৰে তাৰ কাৰণে মই সকলো ব্যৱসায়ী সমাজক অনুৰোধ জনাইছোঁ তেওঁলোকে যেন এই অসমীয়া গামোচাখনৰ অপব্যৱহাৰ নকৰে আৰু তিৱা জাতিৰ যিখন গামোচা এতিয়া বৰ্তমান সময়ত এই মাৰ্কেটত প্ৰচলিত হৈ আছে তেনেকুৱা গামোচা যেন তেওঁলোকে ব্যৱহাৰ মানে দোকানত ব্যৱহাৰ নকৰে তাৰ বাবে মই অনুৰোধ জনাইছোঁ। যোৱাকালিৰ পৰা আমি প্ৰত্যক্ষ কৰি আছো যে তিৱা যিটো আমাৰ ফালি যিটো আমি গামোচা ফালি এই ফালিটোত বিজেপি পদুম ফুল আৰু বিজেপি লিখি পেলাই তেওঁলোকে বিক্ৰী কৰি আছিল আৰু আমি কালিৰ পৰা অনুসন্ধান কৰি আমি গম পালো যে মৰিগাঁৱত এই ব্যৱসায়টো চলি আছে। আমি আহিলো আজি পম খেদি আহি গম পালো আমি প্ৰায় 7খন গামোচা পাইছো ফালি পাইছো ইয়াত পালো আৰু এখন দোকানত পালো তেওঁলোকে বিক্ৰী কৰিছে আৰু এইটো যাতে কোনো কাৰণত নহয় আৰু চূড়ান্ত যিসকলে কৰি আছে এইটো চূড়ান্ত মানে তিৱা জাতিক অপমান কৰিছে। গতিকে ইয়াৰ প্ৰদূত্ব আমাৰ পাব আমি তেখেতসকলৰ যিটো হেৰি আছে ইণ্ডাষ্ট্ৰি আছে এই ইণ্ডাষ্ট্ৰিলৈকে আমি যাম এইটো বন্ধ কৰিব লাগিব আৰু ইয়াত যাতে হস্ততাঁতত যিখন ফালি সেই ফালিখনহে যাতে ইয়াত বিক্ৰী কৰিব পাৰে আজি দ্বাৰা আছে আমি আহক আৰু আপুনি যাতে এই মেচিনত যিটো ব্যৱহাৰ কৰে এইটো মেচিনত আপুনি কোনো কাৰণত ইয়াত বিক্ৰী কৰিব নোৱাৰিব স্পষ্ট কথা আৰু যদি আমি নেক্সট পাওঁ তেতিয়াহ'লে কিন্তু আপুনি ইয়াৰ কাৰণে কিন্তু বিহিত ব্যৱস্থা আপোনাৰ প্ৰশাসনে ল'ব কোনো কাৰণত যাতে আপুনি হেৰি কৰিব নোৱাৰে আৰু এইটো সদ্য আমি এতিয়া বৰ্তমান এইটো কোনো কাৰণত ইয়াত যাতে বিক্ৰী নহয় এইটো আমি সকীয়াই দিছো আৰু নগাঁও কোনোবা ব্যৱসায়ী আছে বুলি আমি নগাঁও ব্যৱসায়ীসকলকো সকীয়াই দিম আৰু তেখেতসকলে যাতে এই যিটো তেখেতসকলে যিটো মানে কি তিৱা জাতিক অপমান কৰিছে এই অপমান কিন্তু কোনো কাৰণত সহ্য কৰা নহ'ব।